2 লাখ নিযুক্তিৰ বিজ্ঞাপনৰ মাজতে চাকৰি সংক্ৰান্তীয় এটা গুৰুত্বপূৰ্ণ অফিচিয়েল ইনফৰমেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব ওলাইছোঁ। সকলোৱে একেবাৰে শেষলৈকে চাব। আৰম্ভণিতে ভিডিঅ'টো লাইক এটা কৰি দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলো ধৰণৰ ইনফৰমেশ্যন আপোনালোকে লাভ কৰি থাকিব। অসম চৰকাৰৰ যিটো এনিমেল হাজবেণ্ডেৰীৰ ফালৰ পৰা বহু বেছি পদ ওলাইছে। লাষ্ট ডেট অফ এপ্লিকেশ্যন আছে 23 ছেপ্টেম্বৰ তাৰিখে আৰু ষ্টাৰ্টিং ডেট এপ্লিকেশ্যন 3 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। ইয়াত টোটেল 200 পোষ্ট ওলাইছে আৰু ইয়াৰ যিটো ক্ৰাইটেৰিয়া এলিজিবল ক্ৰাইটেৰিয়া দৰমহা বা আদি কৰি যিখিনি এলিজিবল ক্ৰাইটেৰিয়া আপোনালোকে নিজেই ৱেবছাইটত গৈ পেলাই চাব পাৰিব। আৰু কিমান মাৰ্কছৰ এক্সাম পাতিব, টোটেল 100 মাৰ্কছৰ এক্সাম পাতিব আৰু টাইম থাকিব 120 মিনিট। সম্পূৰ্ণ এটা অফিচিয়েল ইনফৰমেশ্যন হয় এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট চেনীকুঠি গুৱাহাটীৰ ফালৰ পৰা এইটো অফিচিয়েল ইনফৰমেশ্যন হয়। এপ্লিকেশ্যন ফিলটো কোনো এপ্লিকেশ্যন ফিজ নাই, সকলোৱে কোনো পইচা দিব নালাগে। আৰু ইয়াৰ যিটো টোটেল মাৰ্কছ 100 হ'ব, 120 মিনিটৰ পৰীক্ষা হ'ব। ইয়াৰ ৰুল যিখিনি ক্ৰাইটেৰিয়া অৰ্থাৎ আপুনি কেনেধৰণে চাকৰিটো লাভ কৰিব সেইটো সম্পৰ্কে ইয়াত 3ৰ পৰা 9লৈকে দিয়া আছে গোটেইখিনি। যিটো মেইন যিটো কোৱালিফিকেশ্যন সেই কোৱালিফিকেশ্যনটো হৈছে মিনিমাম আপোনালোকে HSLC পাছ কৰিব লাগিব। আৰু এটা ফৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট টু দ্য কাৰ্ড অফ ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট এ কেণ্ডিডেট শ্বেল হেভ টু পাছ দ্য ফুল টাইম SSLC এক্সামিনেশ্যন ইন ছায়েন্স ষ্ট্ৰীম উইথ বায়'লজি এজ ওৱান অফ দ্য ছাবজেক্ট ফ্ৰম ৰিকগনাইজ স্পৰ্ট কাউন্সিল ইউনিভাৰ্চিটি। অৰ্থাৎ আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব উইথ বায়'লজি আপোনালোকৰ ছাবজেক্টটো থাকিব লাগিব, যেতিয়াহে আপোনালোকে ইয়াত আহিব পাৰিব। অৰ্থাৎ আৰ্টছৰ কেণ্ডিডেটৰ কাৰণে এইটো চাকৰি নহয়, সম্পূৰ্ণ কোৱা হৈছে যে ছায়েন্সৰ কেটেগৰীৰ কাৰণে হয়। আৰু টোটেল OBCৰ কাৰণে 73টা পদ আছে। অতি সোনকালে আপোনালোকে এপ্লাই কৰিব। যিখিনি আপোনালোকৰ লাগতিয়াল ডকুমেণ্ট আপোনালোকে সাজু কৰি থ'ব। যিটো 3 ছেপ্টেম্বৰৰ পৰা এইটো ষ্টাৰ্টিং আৰম্ভ হ'ব। যিটো অফিচিয়েল ইনফৰমেশ্যন লাভ কৰিলোঁ, সকলোৰে সৈতে শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।